একেটা সময়তে তামিলনাডুত এখন চৰকাৰ হৈছে বিজয় চিনেমা এক্টৰ তেখেতৰ চৰকাৰখনে প্ৰথম কি সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী এবাৰ চাওক আৰু আপোনাৰ চৰকাৰে প্ৰথমতে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি এবাৰ আজি ৰাতি অকলশৰীয়াকে বিবেচনা কৰি চাব সেই মুখ্যমন্ত্ৰী মহোদয় আপোনাক ইমান বেছিকৈ এবাৰ অসমৰ ৰাইজে ভোট দিছে যে আপুনি কাৰো কথা নুশুনাকে যি মন যায় তাকেই কৰিব পাৰিব কিন্তু তাৰ পাছতো মই আপোনাৰ সন্মুখত এই প্ৰশ্নৰ উত্থাপন কৰিলো আৰু প্ৰথম কেবিনেট বৈঠকখনত এনেকুৱা দুৰ্ভাগ্যজনক বিভেদকামী আৰু গণতন্ত্ৰ সীমিত কৰাৰ যে সিদ্ধান্ত ল'ব খুজিছে তাৰ কাৰণে গৰিহণা দিলো আমাৰ মুখ্যমন্ত্ৰী প্ৰথম হ'বৰ কাৰণে বৰ চেষ্টা কৰি থাকে ভাৰতবৰ্ষৰ ভিতৰত অসমখনক প্ৰথম কৰাৰ ক্ষেত্ৰত তেখেতে কেইটামান ভূমিকা লোৱা দেখিছিলো জিএছটি আইনখন যেতিয়া আহিছিলে সেইখন প্ৰথম গ্ৰহণ কৰাৰ কাৰণে উৎথপ লগোৱা হৈছিলে তেনেকৈ বিহুৰ ৱৰ্ল্ড ৰেকৰ্ড ঝুমুৰৰ ৱৰ্ল্ড ৰেকৰ্ড অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কিছুমান ৰেকৰ্ড ব্ৰেকিং কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰা আমি দেখিবলৈ পাওঁ অসম মন্ত্ৰীসভাৰ প্ৰথম যিটো মেজৰ ডিচিছন যে বিধানসভা অনুষ্ঠিত হ'ব 21 তাৰিখৰ পৰা আৰু সেই প্ৰথম যিটো কাম কৰিব খোজা হৈছে সেইটো হ'ল অসমত সম নাগৰিক সংহিতা অসম 2026 উত্থাপন কৰি আলোচনা কৰা গ্ৰহণ কৰা মই নিজে যোৱাবাৰৰ বিধায়ক আছিলো মই যিখিনি বস্তু দেখিছিলো তেতিয়াও বিধানসভাত একদম খ বিধেয়ক অনা হৈছিলে জোৰ কৰি পাছ কৰোৱা হৈছিলে তেনেকুৱা এখন বিধেয়ক আছিলে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 বহু বিবাহ নিষিদ্ধ আইন এতিয়া ইউচিচি খনেও কৈছে যে যদি সেই ইউচিচি আহে তেতিয়াহ'লে বিবাহ পঞ্জীয়ন যোনে বিবাহ নকৰক লাগে সেইটো ৰেজিষ্টাৰ কৰাটো এটো আইনসন্মত হ'ব সকলোৱে বিয়া কৰিলে পঞ্জীয়ন কৰিবই লাগিব অৰ্থাৎ আমাৰ গাঁৱৰ ল'ৰা বা ছোৱালীয়ে ইটোৱে সিটোক যদি পলুৱাই আনে তাৰ পিছত কিন্তু পঞ্জীয়ন কৰিলেহে সেইখন বিয়া বুলি পৰিগণিত হ'ব সেইখন পঞ্জীয়ন নকৰাকে গাঁৱলীয়া বিয়া পাতি বা ঘৰুৱা বিয়া পাতি কোনোবাই যদি এনেকে একেলগতে যদি ক'ৰবাত ৰাজহুৱা ঠাইত থাকিলে তেতিয়াহ'লে বিবাহ পঞ্জীয়ন নকৰিলে কিন্তু তেওঁলোক বিপদত পৰিব বিবাহ পঞ্জীয়ন বিবাহ বিচ্ছেদ সম্পত্তিৰ সম অধিকাৰ আৰু লিভ ইন ৰিলেশ্যন বন্ধ কৰা অৰ্থাৎ ডেকা ল'ৰা আৰু গাভৰু ছোৱালীয়ে বিয়া পতাৰ আগতে যে একেলগে আজিকালি বাস কৰে কোনোবাই পিজিত বাস কৰে কোনোবাই নিজে ভাড়া ঘৰলৈ বাস কৰে এনেকুৱা আজিকালি আপোনালোকে নিশ্চয় জানে যে বিয়া পতাৰ আগতে ডেকা ল'ৰা ছোৱালীবিলাকে একেলগে বসবাস কৰে তেওঁলোকৰ মাজত প্ৰেম আছে তেওঁলোকৰ ঘৰতো হয়তো কথা পাতি লৈছে বা নাপাতিছে তেওঁলোকে একেলগতে বসবাস কৰে এইটো আজিকালি আধুনিক যুগৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীবিলাকৰ মোটামুটি এটা তেনেই সাধাৰণ এটা কথাত পৰিণত হৈছে এতিয়া ইউচিচি যিখন আনিব খোজা হৈছে এইখনত লিভ ইন ৰিলেশ্যনটো বন্ধ কৰি দিব খোজা হৈছে ডেকা গাভৰুৱে কোনেও অসমত বিয়া পতাৰ আগতে অৰ্থাৎ বিবাহ পঞ্জীয়ন কৰাৰ আগতে একেলগে থাকিব নোৱাৰিব এইটো কৰিব খোজা হৈছে ইতিমধ্যে অসমত বহু বিবাহ নিষিদ্ধ কৰিবৰ কাৰণে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগ্ৰামি বিল 2025 উত্থাপন কৰা হৈছিল নৱেম্বৰ মাহৰ 27 তাৰিখ 2025 তাৰিখৰ দিনা এই বিলখন আইনত পৰিণত হৈছিল সেই একেখন বিলতে বিবাহ পঞ্জীয়নটো বাধ্যতামূলক ইতিমধ্যে কৰা হৈছে দৰকাৰ বাৰু বিবাহ পঞ্জীয়ন কৰি থলে ভাল মহিলাবিলাকৰ সামাজিক সুৰক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ আমাৰ ভাৰতবৰ্ষত এখন আইন আছে আপোনালোকে সকলোৱে জানে এই আইনখনৰ নাম সেইখন হ'ল দ্য হিন্দু ছাকচেছন এক্ট 1956 2005 চনত সংশোধন কৰা হৈছে আৰু এই আইনখনৰ নিয়ম অনুসৰি ভাৰতবৰ্ষৰ হিন্দু বৌদ্ধ শিখ আৰু জৈন এই চাৰিটা ধৰ্ম বা ভাৰতবৰ্ষত থকা একেবাৰে পুৰণি যিবিলাক ধৰ্ম আমাৰ এই আটাইবিলাক ধৰ্মৰ মানুহৰ দুটা যেতিয়া সন্তান হ'ব তাৰ ল'ৰাটো আৰু ছোৱালীজনী দুইটাই সম্পত্তিৰ সমান অধিকাৰ পাব এখন ঘৰত ছোৱালীৰ জন্ম হ'লেও তাইও মাটিৰ সমান অধিকাৰ পাব সম্পত্তিৰ সমান অধিকাৰ পাব ল'ৰা জন্ম হ'লেও দুইটাই সমানে অধিকাৰ পাব তো এখন ইতিমধ্যে আছে আমাৰ তদুপৰি মুছলমানসকলৰ এখন আইন আছে সেইখনক কয় মুছলিম পাৰ্চনেল ল শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 এইখনত অৱশ্যে অলপ আমাৰ হিন্দু আইনতকে বেলেগ আছে তাৰ মূল বস্তুটো হ'ল যে পুৰুষ আৰু মহিলা দুইটাই মাক দেউতাকৰ সম্পত্তিৰ অধিকাৰী হ'ব কিন্তু ল'ৰাজনে যদি এবিঘা মাটি পায় তেতিয়াহ'লে ছোৱালীজনীয়ে আধা বিঘা মাটি পাব ল'ৰাজনে যদি 100 টকা পায় তেতিয়াহ'লে ছোৱালীজনীয়ে 50 টকা পাব পুৰুষৰ আধা অধিকাৰ মহিলাৰ আছে অহা 26 মে তাৰিখৰ দিনা অসম বিধানসভাত উত্থাপন হ'বলগীয়া সম নাগৰিক সংহিতা অসম 2026 বা ইউচিচি আছাম 2026 খন যদি পাছ হয়
তেতিয়াহ'লে মুছলিম মহিলা বা ছোৱালীবিলাকেও সমান মাটিৰ সমান সম্পত্তিৰ অধিকাৰী হ'ব। তাৰমানে বেচিকেলি শৰীয়ত আইন বা মুছলিম পাৰ্চনেল ল এইখনক লক্ষ্য কৰি আমাৰ UCC-খন আনিব খোজা হৈছে। তাৰ পাছত চতুৰ্থ যিটো বস্তু লক্ষ্য কৰি আনিব খোজা হৈছে সেইটো লিভ ইন ৰিলেশ্যন বন্ধ কৰা। বিয়া পতাৰ আগতে একেলগতে ডেকা ল'ৰা ছোৱালী থকাৰ যিটো নিয়ম, যিটো ইতিমধ্যে সুপ্ৰিম কোৰ্টে অধিকাৰ প্ৰদান কৰিছে। আপোনালোকে নিশ্চয় সকলোৱে জানে, শিক্ষিত মানুহবিলাকে সকলোৱে জানে, সুপ্ৰিম কোৰ্টে কৈ দিছে যে 18 বছৰৰ ওপৰৰ কোনো ডেকা বা গাভৰুৱে যদি প্ৰাপ্তবয়স্ক হোৱাৰ পাছত দুইজনে ইচ্ছা কৰি সন্মতি সাপেক্ষে যদি কোনোবাই একেলগতে কৰবাত থাকিব খোজে, বিয়া পতাৰ আগতো যদি থাকিব খোজে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কোনেও নিষেধাজ্ঞা আনিব নোৱাৰিব। সেই অধিকাৰ যুৱক আৰু যুৱতীৰ আছে। ভাৰতৰ সংবিধানৰ আৰ্টিকল 21 য'ত ৰাইট টু লাইফৰ কথা কোৱা হৈছে, জীৱনৰ অধিকাৰ, ৰাইট টু লিভ, যি জীয়াই থকাৰ অধিকাৰৰ কথা কোৱা হৈছে, সেই জীয়াই থকাৰ অধিকাৰতো আৰ্টিকল 21এও সামৰি লয়। আৰ্টিকল 19 ভাৰতবৰ্ষত যিবিলাক কাম অনায়াসে স্বাধীনভাৱে কৰিব পাৰিব তাৰ ভিতৰতো এই প্ৰশ্নটো সামৰি লয়। আমাৰ UCC-খনে এতিয়া যুৱক যুৱতীবিলাক বিয়া খোৱাৰ আগতে একেলগে থাকিব নোৱাৰিব বুলি কৈ সুপ্ৰিম কোৰ্টৰ সেই ভাৰ্ডিক্টটোৰ বিপৰীতে যাব খুজিছে, নাম্বাৰ 1। নাম্বাৰ 2, ভাৰতৰ সংবিধানৰ আৰ্টিকল 21ৰ বিৰুদ্ধে যাব খুজিছে আৰু আৰ্টিকল 19ৰ কেইটামান ছেকশ্যনৰ বিৰুদ্ধে যাব খুজিছে। এইটোৱে হ'ল এই UCC আইনখনৰ মূল দুটা কথা। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰথমখন আইন প্ৰণয়ন কৰিবৰ কাৰণে আছাম UCC 2026 উত্থাপন কৰিবলৈ লোৱাটো নিশ্চয় অসম চৰকাৰৰ বহু ভাবি চিন্তি লোৱা এটা সিদ্ধান্ত। চৰকাৰে আমি কোৱা শুনিছিলো যে এইবাৰ যদি বিজেপি চৰকাৰ হয় তেতিয়াহ'লে প্ৰথম অধিৱেশনতে UCC লোৱা হ'ব। অৰ্থাৎ ইডিঅলজিকেলি মতাদৰ্শগতভাৱে দুটা মতাদৰ্শ মানুহৰ মাজত এষ্টাব্লিছ কৰিবৰ কাৰণে, এটা হ'ল মুছলমানসকলক ডিষ্টাৰ্ব কৰা বা মুছলমানৰ ভাৰতবৰ্ষত কোনো আইন থাকিব নোৱাৰিব, মুছলমান মহিলাসকলক সমান অধিকাৰ দিয়াৰ লগে লগে মুছলমান যিটো পৰম্পৰা, মুছলমান যি শৰীয়ত, মুছলমান যি আইন, সেই আইন থাকিব নোৱাৰিব, হিন্দুৰ আইন অনুসৰি, বৌদ্ধৰ, জৈনৰ নিয়ম অনুসৰি হ'ব লাগিব। এই কামটো এষ্টাব্লিছ কৰাটো, আদৰ্শগতভাৱে এই কামটো কৰাটোৱে হ'ল প্ৰথম পদক্ষেপ। আৰু 2 নম্বৰ, গোটেই পৃথিৱীত আজিকালি লিবাৰেল চিন্তাধাৰা, উদাৰনৈতিক চিন্তাধাৰা, স্বাধীন চিন্তাধাৰা, গণতান্ত্ৰিক চিন্তাধাৰা, উদাৰনৈতিকভাৱে যিবিলাক চিন্তাধাৰা আছে তাৰ বিপৰীতে এটা ৰক্ষণশীল চিন্তাধাৰা যে বিয়া খোৱাৰ আগতে কোনো ল'ৰা ছোৱালী একেলগে থাকিব নোৱাৰিব আমাৰ ভাৰতীয় পৰম্পৰা অনুসৰি। এই যিটো ৰক্ষণশীল বা সংৰক্ষণশীল যি পৰম্পৰা, সেই ৰক্ষণশীল পৰম্পৰা এটাক এষ্টাব্লিছ কৰিবৰ কাৰণে, অৰ্থাৎ আধুনিক যুগৰ বিপৰীতে পুৰণি যুগৰ পুৰণি চিন্তাধাৰাৰ এটা বিষয়ক এষ্টাব্লিছ কৰিবৰ কাৰণে এই আইনখন অনা হৈছে। কৈতো বহুত বেছি লাভো নহ'ব, কাৰণ এইবাৰ অসমৰ ৰাইজে বিজেপিক মন ভৰি ভোট দিছে। বিজেপি আৰু NDAক 102খন আসন প্ৰদান কৰি দিছে। অসমৰ ইতিহাসৰ ভিতৰতে চাগে এটা শাসক পক্ষই সৰ্বাধিক আসন লাভ কৰাৰ ঘটনা এইটো। গতিকে অসমৰ মানুহে বিজেপিক ভাল পাই ভোট দিছে, আমি ক'লেতো আপোনালোকে আমাক গালিয়ে দিব। গতিকে মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে অসম বিধানসভাত এইবাৰ যিখন বিল উত্থাপন কৰিব খোজা হৈছে, যাক আইনত পৰিণত কৰিব খোজা হৈছে, সম নাগৰিক সংহিতা অসম 2026 মূলত দুটা কামৰ কাৰণে কৰিব খোজা হৈছে। এটা হ'ল সংখ্যালঘু মুছলিমসকলৰ বিৰুদ্ধে, সংখ্যালঘু মুছলিমসকলৰ আইনক বানচাল কৰা, নাকচ কৰা। আৰু 2 নম্বৰ কাৰণটো কৰিব খোজা হৈছে যে আধুনিক যুগৰ যি ধ্যান ধাৰণা, উদাৰনৈতিক লিবাৰেল যি ধ্যান ধাৰণা, আধুনিক সমাজখনৰ নতুন যি পৰিৱেশ, সেই পৰিৱেশৰ বিপৰীতে যিটো সংবিধানেও আমাক প্ৰদান কৰিছে, সুপ্ৰিম কোৰ্টেও প্ৰদান কৰিছে, তাৰ বিৰুদ্ধে বিজেপি RSSৰ যি পশ্চাদগামী চিন্তা, পুৰণিকলীয়া চিন্তা, মধ্যযুগৰ যি চিন্তা, সেই চিন্তাৰ এখন আইন আমাৰ অসমৰ মানুহৰ ওপৰত জাপি দিব খোজা হৈছে। মই ভাল পালোহেঁতেন যে প্ৰথমখন কেবিনেটত UCC নানি যদি প্ৰথমখন কেবিনেটত সিদ্ধান্ত ল'লেহেঁতেন যে অসমত সকলো শ্ৰেণীৰ মানুহৰ কাৰণে আজিকালি ইলেক্ট্ৰিচিটি বা বিজুলীটো আটাইতকৈ এছেঞ্চিয়েল সামগ্ৰীত পৰিণত হৈছে। গতিকে বিজুলী হয় একেবাৰে সুলভ মূল্যত, কম দামত, নহ'লে বিজুলী বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা। মই আন বিনামূলীয়াবিলাকক বৰ সমৰ্থন নকৰোঁ। মই বিজুলী বিনামূলীয়াকৈ দিয়া কথাটোত সমৰ্থন কৰোঁ বা কম দামত দিয়াটো সমৰ্থন কৰোঁ এইকাৰণেই যে এতিয়া মানে আন সকলো বস্তুতকৈ বিজুলী বা বিদ্যুৎটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ কাৰণে
সামগ্ৰী। এই বিজুলীৰ পৰাই খেতিয়কে খেতি কৰে, পানী যোগান, মেচিন চলায় আৰু আমাৰ ইণ্ডাষ্ট্ৰী এইবিলাক সকলো বিদ্যুতৰ ওপৰত চলে। অসমত ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি বিদ্যুৎ দামী। বিদ্যুৎ যদি বেছি দামী হয় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো কম হয়। গতিকে মই ভাবিছিলো যে প্ৰথমখন কেবিনেটত বিজুলীৰ বিল ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা বা বিজুলীৰ দাম কম কৰি দিয়াৰ ব্যৱস্থা হ'ব। শিক্ষা স্বাস্থ্য ফ্ৰী কৰা হ'ব। ভাৰতবৰ্ষৰ সংবিধান অনুসৰি আমি শিক্ষা আৰু স্বাস্থ্য ফ্ৰীকে পাব লাগে। কিন্তু আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিখনলৈ যাওক, তাত ডিপাৰ্টমেণ্ট আছে যদি 21টা, পইচা দি পঢ়িব পৰা কোৰ্চ আছে আকৌ 84টা। গোটেই শিক্ষা ব্যৱস্থাটো বেপাৰীকৰণ কৰি দিয়া হ'ল। যিকোনো এজন মানুহৰ বেমাৰ হ'লে এতিয়া নাৰ্ছিং হোমলৈ যাব লাগে। চৰকাৰী হস্পিটেলৰ অৱস্থা নাই। হয় চৰকাৰী হস্পিটেলৰ অৱস্থা ভাল কৰা বা চৰকাৰী হস্পিটেলৰ ফ্ৰী কৰি দিয়া বা অসমৰ যিকোনো মানুহক এটা নিৰ্দিষ্ট পৰিমাণৰ টকালৈকে ফ্ৰী চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া। এইটোৰ যদি সিদ্ধান্ত ল'লেহেঁতেন ভাল পালোহেঁতেন। মদ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত যদি প্ৰথমখন কেবিনেটত ল'লেহেঁতেন সুখী হ'লোহেঁতেন। ড্ৰাগছ বন্ধ কৰাৰ সিদ্ধান্ত যদি ল'লেহেঁতেন তেতিয়াহ'লে সুখী হ'লোহেঁতেন। মূল্যবৃদ্ধি ৰোধ কৰাৰ যদি কিবা এটা সিদ্ধান্ত ল'লেহেঁতেন সুখী হ'লোহেঁতেন। আটাইতকৈ বেছি সুখী হ'লোহেঁতেন দেশত আৰু গোটেই পৃথিৱীতে যি অৰ্থনৈতিক সংকট আহিছে সেই সংকট সম্পৰ্কে আলোচনা কৰি সংকট দূৰীকৰণৰ কাৰণে যদি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লেহেঁতেন প্ৰথমখন কেবিনেটত তেতিয়াহ'লে সুখী হ'লোহেঁতেন। তাৰ বিপৰীতে অসমৰ প্ৰথমখন কেবিনেটত ভাৰতবৰ্ষত চলি থকা গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত লোৱা হ'ল। য'ত প্ৰথমখন কেবিনেটত দেশ আৰু গোটেই পৃথিৱীত চলি থকা অৰ্থনৈতিক সংকট মোচন কৰিবৰ কাৰণে, দূৰীকৰণ কৰিবৰ কাৰণে এটা টাস্ক ফ'ৰ্চ গঠন কৰা বা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত ল'ব লাগিছিল, সেই সময়ত আমি প্ৰথমখন কেবিনেটত UCC আনি আমাৰ দেশত থকা উদাৰনৈতিক যি গণতন্ত্ৰ সেই গণতন্ত্ৰৰ ওপৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ইয়াত দুৰ্ভাগ্যজনক মদ বন্ধ কৰাৰ সিদ্ধান্তত আলোক না, গোটেই ফেমিলি ধ্বংস হৈ গৈছে। বহু পৰিয়ালে শান্তিত থাকিব পাৰিলেহেঁতেন। ইমান আপোনালোকে ফ্ৰী বিজ কৰি থাকে হয়নে? চব বস্তুতে ফ্ৰী। বিজুলী বিলটো ফ্ৰী কৰি দিয়ক না, সেইটোহে কামত আহিলেহেঁতেন। শিক্ষা আৰু স্বাস্থ্যটো ফ্ৰী কৰি দিয়ক না, তেতিয়াহে কামত আহিলেহেঁতেন। ড্ৰাগছ মুক্ত অসম এখন গঠন কৰিবলৈ সিদ্ধান্ত লওক না। গোটেই নতুন প্ৰজন্ম ধ্বংস হৈ গৈছে মদ আৰু ড্ৰাগছত। মূল্য বৃদ্ধিৰ কাৰণে মানুহ থাকিব নোৱাৰা হৈ গৈছে, চব বস্তুৰ দাম। একো এটা ব্যৱস্থা আপুনি নললে। দেশৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ কাৰণে আৰু এই সংকটৰ সময়ত অসমবাসীয়ে কেনেকে চলিব লাগিব, কেনেকে কম দামত বস্তু পাব, কেনেকে এই সময়টো ডেভেলপমেণ্ট চলি থাকিব, এই সময়টো কেনেকে আমি কিবা এটা কাম কৰিব পাৰিম তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সিদ্ধান্তটো নললে। আপুনি গণতন্ত্ৰক সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰথমখন কেবিনেটত। আমি মাত্ৰ দুজন বিৰোধী বিধায়ক ৰাইজৰ দলৰ, এই দুজনে অসম বিধানসভাতনো কিমান যুঁজ দিব পাৰিম? পাম সময় কিমান? আগতে 1.5 মিনিট পাইছিলো, এবাৰ 3 মিনিট পাম। আগতে যেতিয়া 2 মিনিট পাইছিলো, এবাৰ 4 মিনিট পাম। আমি নিশ্চিতভাৱে বিধানসভাত এইবিলাক বস্তু উত্থাপন কৰিম। কিন্তু যিহেতু এবাৰ বিধানসভাত বিজেপিক অসমৰ ৰাইজে সাংঘাতিক ধৰণৰ সংখ্যাগৰিষ্ঠতা দিলে, সেইকাৰণে অসম বিধানসভাত বিৰোধী দলবিলাকে বিশেষ ভূমিকা এবাৰ গ্ৰহণ কৰিব নোৱাৰিব। এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা বিচাৰিছিলো এটা প্ৰগ্ৰেছিভ সিদ্ধান্ত, এটা প্ৰগতিশীল গণতান্ত্ৰিক সিদ্ধান্ত, আৰু আপুনি গ্ৰহণ কৰিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ৰিগ্ৰেছিভ প্ৰতিক্ৰিয়াশীল সিদ্ধান্তটো। ইয়াত দুৰ্ভাগ্যজনক। আৰু যিসকলে বিজেপিক কেনেকৈ ভোট দি জয়ী কৰিছে তেওঁলোকৰ অৱশ্যে বহুতে বিজেপিক সমৰ্থন কৰে, তেওঁলোকৰ হিন্দু মুছলমান এই কথাটোক সমৰ্থনেই কৰে। গতিকে তেওঁলোকে হয়তো বুজি নাপাব বা এই সময়ত উন্মাদ হৈ আছে তেওঁলোক ধৰ্মৰ চিন্তাত, গতিকে তেওঁলোকে হয়তো উপলব্ধি নকৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা, মদ বন্ধ কৰাৰ যদি সিদ্ধান্ত হ'লহেঁতেন, ড্ৰাগছ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ যদি সিদ্ধান্ত হ'লহেঁতেন, একেটা সময়তে তামিলনাডুত এখন চৰকাৰ হৈছে বিজয় চিনেমা এক্টৰ। তেখেতৰ চৰকাৰখনে প্ৰথম কি সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী এবাৰ চাওক, আৰু আপোনাৰ চৰকাৰে প্ৰথমতে কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি এবাৰ আজি ৰাতি অকলশৰীয়াকে বিবেচনা কৰি চাব। সেই মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ইমান বেছিকৈ এবাৰ অসমৰ ৰাইজে ভোট দিছে যে আপুনি কাৰো কথা নুশুনাকে যি মন যায় তাকেই কৰিব পাৰিব। কিন্তু তাৰ পাছতো মই আপোনাৰ সন্মুখত এই প্ৰশ্নৰ উত্থাপন কৰিলো, আৰু প্ৰথম কেবিনেট বৈঠকখনত এনেকুৱা দুৰ্ভাগ্যজনক, বিভেদকামী আৰু গণতন্ত্ৰ সীমিত কৰাৰ যে সিদ্ধান্ত ল'ব খুজিছে তাৰ কাৰণে গৰিহণা দিলো। ধন্যবাদ। জয় আই অসম।